বকলীয়া ঘাটৰ এখন বিদ্যালয়ত আৱেগিক পৰিৱেশ। দীৰ্ঘ ৩৮টা বছৰ শিক্ষকতা জীৱন পাৰ কৰি আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰিলে হিডিছো LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিজয়লক্ষ্মী বৰাই। বকলীয়া ঘাটৰ হিডিছো LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিজয়লক্ষ্মী বৰাই আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। প্ৰায় ৩৮টা বছৰ ধৰি শিক্ষকতা ক্ষেত্ৰত সেৱা আগবঢ়াই অহা বৰাই এই বিদ্যালয়খনত ১৮ বছৰ ধৰি নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছিল। তেওঁৰ শিক্ষকতা জীৱনত বহু শিক্ষাৰ্থীৰ জীৱন গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে সমাজতো এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হিচাপে পৰিচিত হৈ উঠিছিল। এই উপলক্ষে বিদ্যালয় চৌহদত এখন বিদায় সভাৰ আয়োজন কৰা হয়। গাঁওখনৰ ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি আৰু গাঁওবুঢ়াই মিলি আৱেগিক পৰিৱেশত তেওঁক বিদায় সম্ভাষণ জনায়। সভাত বক্তাসকলে তেওঁৰ দীৰ্ঘদিনীয়া অৱদানক স্মৰণ কৰি তেওঁক আগন্তুক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দীৰ্ঘ শিক্ষকতাৰ জীৱনৰ অন্ত পেলাই বিজয়লক্ষ্মী বৰাই বিদ্যালয়খন এৰি গ'লেও তেওঁৰ অৱদান আৰু স্মৃতি চিৰদিনে সজীৱ হৈ থাকিব বুলিয়ে মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। Dia. নমস্কাৰ, মই বিজয়লক্ষ্মী বৰা। মোৰ কৰ্মজীৱনৰ আজি অব্যাহতি মই স্কুলৰ পৰা মোক ৰাইজে দিছে। গতিকে মই যিকেইটা দিন কৰিলোঁ, এখন স্কুলত 18টা বছৰ কৰিলোঁ মই চাকৰি। ৰাইজৰ সহায় সহযোগিতাত সুন্দৰকৈ মই চলাই নিব পাৰিলোঁ। মই ৰাইজৰ লগত যেনেধৰণে যোগাযোগ কৰিব লাগে ঠিক তেনেধৰণে কৰিলোঁ। কৰ্মময় জীৱন মোৰ ভাল। যি নতুন প্ৰজন্ম আছে, আপোনালোকৰ যি নতুন চাম আছে, তেওঁলোকক কি উপদেশ দিব, কেনেধৰণে আগবাঢ়ি যাব লাগিব? অথনিও মোৰ বক্তব্যত কৈছোঁ যে গাঁৱৰ ৰাইজৰ এখন বিদ্যালয় বা এটা অনুষ্ঠান চলাবৰ কাৰণে গাঁৱৰ ৰাইজৰ সহায় সহযোগিতা নিশ্চয় বিশেষ প্ৰয়োজন। তেওঁলোকক কৈছোঁ মই সজাগ হ'বৰ কাৰণে যে মই গৈছোঁ হয়, তথাপিও স্কুলখন মই যেনেধৰণে বনাই থৈ গৈছোঁ তাতকৈ আৰু উন্নত কৰিব পৰাকৈ তেওঁলোকৰ সহায় সহযোগিতা নতুন প্ৰজন্মক অনুৰোধ কৰিছোঁ যে যিবোৰ ল'ৰা ছোৱালী স্কুললৈ নাহে বা ইৰেগুলাৰ হয় তেওঁলোকক ঘৰলৈ গৈ যোগাযোগ কৰি পেলাই যাতে অনাৰ ব্যৱস্থা কৰে। প্ৰাইভেট স্কুলতকৈ চৰকাৰী স্কুলৰ সুবিধা বহুত, গতিকে তেওঁলোকক নতুন প্ৰজন্মক কৈছোঁ যে তেওঁলোকে উঠি পৰি লাগিলে নিশ্চয় সুন্দৰ হ'ব। কৰ্ম ঢেৰ, মোক অলপ কন্দুৱালে, কান্দিলোঁ মই ভাষ্যত। তথাপিও মানে মোৰ এনেকুৱা এটা ভাৱ যে মই এইটোৰ পৰা অব্যাহতি লৈছোঁ, কিন্তু আৰু এটা কৰ্ম মই নিজে উলিয়াই ল'ম বা ঢেৰ আছে। তাৰ ভিতৰত মই যিটো চলাই নিব পাৰিম বুলি ভাবোঁ সেইটো মই সুচাৰুৰূপে চলাই নিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। স্কুলতো মনত পৰিব, স্কুলৰ কথা নিশ্চয় পৰিব। এখন গাঁৱত মই পৰিয়ালে বনাই ল'লোঁ, গাঁওখন মোৰ নিজৰে হৈ গ'ল। মই কাৰ্বি মানুহৰ লগত সম্পৰ্ক ৰাখিলোঁ, নেপালী মানুহৰ লগত সম্পৰ্ক ৰাখিলোঁ, বহুত ল'ৰা ছোৱালী নি পেলাই মই পঢ়ালোঁ। এতিয়া মই আহি থাকিম স্কুলখনলৈও, কেতিয়াবা আহিম যেতিয়ালৈকে মোৰ স্বাস্থ্য ঠিকে থাকে, আৰু গাঁওখনলৈ আহিম। গাঁওখনৰ মানুহবোৰৰ মোৰ প্ৰতি যিটো ভাৱ আছে, মনোভাৱ, সেইটো মই জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। অনুভৱটো দুখটো আছে, তেওঁলোকে ভাবিছে বাইদেউ গুচি যাব বা বাইদেউক এনেকৈ পাইছিলোঁ বুলি পেলাই অলপ দুখ প্ৰকাশ কৰিছিলে। তথাপিও মই তেওঁলোকৰ লগত থাকি মোৰ যোগাযোগৰ দূৰাভাষৰ নম্বৰ আছে, তেওঁলোকেও কৰে মোৰ লগত, ময়ো কৰিম তেওঁলোকৰ লগত। তেনেকৈয়ে তেওঁলোকৰ লগত যিমান দিন থাকোঁ মিলিজুলি থাকিম। আজি আমাৰ
ক্লাষ্টাৰৰ পৰা বাইদেউ বিজয়লক্ষী বাইদেউ আজি অৱসৰ গ্ৰহণ কৰিছে। স্কুলৰ পৰা SMCয়ে তেওঁক আনুষ্ঠানিকভাৱে আজি স্কুলৰ পৰা বিদায় দিছে আৰু বাইদেউৰ লগত আমি একেটা কেন্দ্ৰ আমাকো আমন্ত্ৰণ জনাইছে এই বিদায় সভালৈ মই আহিছোঁ। আমাৰ অন্যান্য বিদ্যালয়ৰ পৰা কেন্দ্ৰৰ অন্যান্য বিদ্যালয়ৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে। মই ইমানেই ক'ব বিচাৰোঁ, একচুৱেলি বিদায় বুলি ক'লে একচুৱেলি সুখৰ নহয়, দুখৰেই। আমাৰ দুখ লাগিছে আজি বাইদেউৰ লগত একেলগে সহকৰ্মী হিচাপে আমি ইমান দিন একেলগে আছোঁ। বাইদেউ বহুত হেল্পফুল আৰু তেওঁ স্কুলৰ যি পৰিৱেশ আজি আহি মই দেখা পালোঁ, বাইদেৱে খুব ধুনীয়াকৈ নিয়াৰিকৈ নিজৰ দায়িত্ব অত বছৰে পালন কৰি গৈছে। প্ৰধান শিক্ষয়িত্ৰী আছিল বাইদেউ, খুব ধুনীয়াকৈ পালন কৰিছে আৰু যেহেতু একেটা কেন্দ্ৰ মই বাইদেউৰ বিষয়ে জানো আৰু আজি আহি স্কুলৰ যি পৰিৱেশ দেখা পালোঁ, ইমান সুন্দৰ পৰিৱেশ, ইমান সুন্দৰকৈ গঢ় দিছে। ভৱিষ্যতে যাতে এই বিদ্যালয়ৰ এই পৰিৱেশ ধুনীয়া হৈ থাকে, বিদ্যালয়খন উন্নতি হওক তাকে কামনা কৰিছোঁ আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এতিয়া আপোনালোকৰ ধৰি লওক স্কুলৰ কাম কাজত এতিয়া বাইদেৱে মাইনাছ হৈ থাকিব বা নোহোৱা হ'ব আপোনালোকৰ লগত কাম বিদ্যালয়সমূহ কাম কাজসমূহত যথেষ্টখিনি অভাৱ। হয় তেওঁ বয়োজ্যেষ্ঠ হিচাপে আমাৰ ছিনিয়ৰ টিচাৰ আছিলে, আমি অভাৱ অনুভৱ কৰিম বাইদেউৰ, নিশ্চয় কৰিম। আজি কি ক'ব শেষৰ দিনটোক মই ইমানেই ক'ব বিচাৰোঁ, বাইদেউৰ সুস্বাস্থ্য, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰক তেখেতে আৰু অনাগত দিনবোৰত তেখেতে নিজক একচুৱেলি বিদায় বুলি ক'লে সকলো শেষ হৈ নাযায়। তেওঁ যি অনাগত দিনবোৰ তেওঁ জীৱনলৈ আহিব, তেওঁ ধুনীয়াকৈ নিজক সামাজিক কামবোৰত নিজক নিয়োগ কৰক তাৰেই কামনা কৰিছোঁ। বাইদেউ যদি ৰিটায়াৰ হ'লেতো আমাৰ নিজৰ গাঁও, এই নিজৰ গাঁৱৰ স্কুল এইটো শিক্ষা অনুষ্ঠানটো আমি বচাই ৰাখিম। এইটো মোৰ বাইদেউ আজিৰ ইয়াৰ স্কুলৰ পৰা ট্ৰেন্সফাৰ হোৱাটো দুখ লাগিছে আৰু মানে দুখ লগা মানে কি ক'ম মই ক'ব নোৱাৰোঁ আৰু মানে